Let me again welcome you to my YouTube channel, that is English Grammar JK. ছাত্ৰ ছাত্ৰীসকলক মোৰ YouTube channel English Grammar JK লৈ পুনৰবাৰ আদৰণি জনাইছোঁ আৰু আজি আমি আগৰ যেটো আলোচনা অৰ্থাৎ ফিউচাৰ কন্টিনিউয়াস টেন্সৰ যি আলোচনা আমি চলাই আছিলোঁ সেই আলোচনা আমি পুনৰ আজি আৰম্ভ কৰিব বিচাৰিছোঁ। আজি আমি নতুন কেইটামান পইণ্ট ভেৰি ইণ্টাৰেষ্টিং পইণ্ট কেইটামান ফিউচাৰ কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ ক্ষেত্ৰত আমি আলোচনা কৰিব বিচাৰিছোঁ। গতিকে মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ মনোযোগ দি পেলাই আজি ভিডিঅ'টো চাব আৰু মই এটা অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'টো একেবাৰে শেষলৈকে তোমালোকে চোৱা, কাৰণ শেষলৈকে চালে কথাখিনি বুজাত সহায় হ'ব। আৰু লগতে আৰু এটা অনুৰোধ জনাব বিচাৰিছোঁ যে যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মাজত চেনেলটো শ্বেয়াৰ কৰাটো উচিত বুলি মই ভাবোঁ। কাৰণ কেৱল নিজে শিকাৰ লগতে লগৰ বন্ধু বান্ধৱ দুই এজনকো যদি ইংলিছ গ্ৰামাৰ কনচেপ্টটো শিকাৰ ক্ষেত্ৰত সহায় কৰিব পৰা এইটো এটা মানৱতাৰ কথা, ওৱান কাইণ্ড অফ ছ'চিয়েল ছাৰ্ভিচ। চ' আই ৰিকুৱেষ্ট ইউ প্লিজ শ্বেয়াৰ দ্য channel among your friends and please watch the video till the end and also please comment. I see that so many viewers are there in the videos but they don't touch the like button, they don't like to make any comment. Please comment on every video. প্ৰত্যেকটো ভিডিঅ'তে এটা কমেণ্ট আপোনালোকে কৰক, আপোনালোকৰ ফিডবেকটো মোক দিয়ক। কিবা যদি সংশোধন কৰিবলগীয়া আছে আৰু যদি কিবা জানিব বিচৰা আছে সেইখিনি যাতে মই দিব পাৰোঁ সেই ফিডবেকটো মোক প্ৰয়োজন। গতিকে চেনেলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ সহায় মই বিচাৰিছোঁ। আৰু লগতে আজি আমাৰ যিটো নতুন ধাৰণা দুটা কনচেপ্ট আজি আমি আলোচনা কৰিব বিচাৰিছোঁ সেই কনচেপ্টকেইটালৈ মই পোনে পোনে যাব বিচাৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক পুনৰ মনোযোগ দি এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাবৰ বাবে অনুৰোধ জনাইছোঁ। অ'কে ফ্ৰেণ্ডছ, দিছ ইজ দ্য পইণ্ট নাম্বাৰ 4. Now come to the point number 4. The difference we have already discussed so many difference. Point number 3. I think this is point number 2, 3. Okay. The difference between present indefinite tense and future indefinite tense. Okay, this is the point. And before going to that point, in the last video, in the last class, I talked about the difference between present continuous and future continuous, isn't it? Regarding the use of future continuous and present continuous, the difference between future continuous and present continuous, আৰু এটা কথা আমি মনত ৰাখিব লাগে যে present continuous can be used with a definite time. The present continuous টো যেতিয়া আমি future টাইমৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম এটা ডেফিনিট টাইম, এটা নিৰ্দিষ্ট সময় তাত আমি উল্লেখ কৰিম আৰু এইটো সাধাৰণতে নিয়াৰ ফিউচাৰ হয়, ইমিডিয়েট ফিউচাৰ। ওকে, এই পইণ্টটো নাম্বাৰ আগৰ যেটো আমি পইণ্ট আলোচনা কৰি আছো নাম্বাৰ 3 আছিল। সাপোজ এই নাম্বাৰ 3 পইণ্টত আমি এটা কথা আলোচনা কৰি আছিলো যে ডিফাৰেন্স একেটা পইণ্ট আগৰ আলোচনাতে আমি কন্টিনিউ কৰিছো, ডিফাৰেন্স বিটুইন প্ৰেজেন্ট কন্টিনিউয়াস and future continuous. Okay, this is the topic that we discussed in the last video. In the previous video you have seen that we talked about difference between future continuous and present continuous. এইটো ক্ষেত্ৰত আমি যেটা কথা আলোচনা কৰিছো তাৰ লগতে এটা কথা আমি যোগ দিব বিচাৰিছো যে the present continuous to can only be used with a definite time. এই কথাটো লিখি ল'ব লাগে যে present continuous can only be used with a definite time, near future. এনেকৈ মই তেখেতক দিছোঁ তাৰমানে কি প্ৰেজেন্ট কন্টিনিউয়াছটোৱে ভৱিষ্যত অনাগত ভৱিষ্যত মানে সোনকালে হ'ব, বহুত দিন পিছত নহয় যে খুব সোনকালে ভৱিষ্যত সময়ত ভৱিষ্যত কালত খুব সোনকালে কিবা এটা কাম হ'ব, বহুত দিনৰ পিছত হোৱাটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স আমি ব্যৱহাৰ নকৰোঁ। ফৰ এক্সাম্পল, ইফ উই সে দ্য প্ৰাইম মিনিষ্টাৰ ইজ কামিং টুমৰো, ইফ উই সে ফৰ এক্সাম্পল দ্য সেম এক্সাম্পল দ্য PM is coming tomorrow, RROW, okay, TOMMORROW, tomorrow. The Prime Minister is coming tomorrow. যেতিয়া মই লিখিছো ই মানে tomorrow টো মানে TOMMO
সৰি লিখাটো দেখিলে বেয়া হৈছে টি মই আকৌ লিখিছোঁ TOMMORR এই যে tomorrow আমি যেতিয়া লিখিম the prime minister is coming tomorrow যেতিয়া আমি লিখিম এইটোৱে অৰ্থটো কি বুজায় যে এই অৰ্থটো এইটোৱে বুজায় এই tomorrow wordটো যদি আমি লিখি দিম ফ্ৰেন্ডছ তেতিয়া অৰ্থটো বুজায় যে ই কাইলৈ আহিব বহুত দিনৰ পিছত নহয় যে বহুত দিনৰ পিছত যদি বুজায় তেতিয়া আমি ফিউচাৰ কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব লাগিব যে ডেফিনিট টাইম আৰু এই ডেফিনিট টাইমটো আমি উল্লেখ কৰিছোঁ ডেফিনিট টাইমটো উল্লেখ কৰিছোঁ লগতে এইটোৱে কি বুজাইছে যে নিয়াৰ ফিউচাৰ টুমৰো আজি সন্ধিয়া কাইলৈ এনেকৈ খুব সোনকালে কামটো হ'ব তেনেকুৱা অৰ্থত প্ৰেজেণ্ট কন্টিনিউয়াছ টেন্স ফিউচাৰ টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু যেতিয়া আমি ধৰি লওক আই এম মিটিং হিম টুমৰো দ্য চেম চেণ্টেন্স আই এম মিটিং হিম টুমৰো ফৰ এক্সাম্পল I am meeting him tonight. Okay. I am meeting him tonight. যে মই আজি ৰাতি তেওঁ লগ কৰিম সেইটো এটা নিয়াৰ ফিউচাৰ টুনাইট টুমৰো এইবিলাক নিয়াৰ ফিউচাৰ যদি আমি সেই একেটা চেণ্টেন্সকে কওঁ যে মানে এবছৰ পিছত লগ কৰিম তেতিয়া কিন্তু আমি প্ৰেজেণ্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিলে নহ'ব সেইটোকে মই ক'ব বিচাৰিছোঁ দিছ ইজ দ্য পইণ্ট to be remembered that future continuous tense to near future hobo pare kintu distant future ক্ষেত্ৰটো আমি future continuous tense ব্যৱহাৰ কৰিব লাগিব future continuous can be used with or without the future continuous tense টো ক্ষেত্ৰত কি হ'ব এটা মনত ৰাখিবা future continuous can be used with or without a definite time. Okay, this can look like a definite time. DEFINITE definite time and near or distant future. Okay, এই কথাকেইটা যে মনত ৰাখিব লাগে এই পইণ্টছকেইটাক আমি ইয়াত কি উল্লেখ কৰিছোঁ যে উইথ অৰ উইদাউট এ ডেফিনিট টাইম অ'কে এণ্ড নিয়াৰ অৰ ডিষ্টেন্ট ফিউচাৰ এই পইণ্টকেইটা মনত ৰাখিব লাগে যে ফিউচাৰ কন্টিনিউয়াছ টেন্সটো যেতিয়া আমি ব্যৱহাৰ কৰিম ভৱিষ্যতে কোনোবা এটা কাম চলি থকা অৰ্থত বুজালে তেতিয়া ফিউচাৰ কন্টিনিউয়াছ কেন বি ইউজ উইথ এ ডেফিনিট টাইম হ'ব পাৰে যেনেকৈ আমি উইথ টুমৰো টুনাইট এনেকৈ টুডে ব্যৱহাৰ কৰিছিলোঁ তেনেকৈ উইথ এ ডেফিনিট টাইম হ'ব পাৰে ডেফিনিট টাইমটো তাত থাকিব পাৰে ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত প্ৰেজেণ্ট কন্টিনিউয়াছৰ নিচিনাকৈ অৰ উইদাউট এ ডেফিনিট টাইম প্ৰেজেণ্ট কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত ডেফিনিট টাইমটো উইথ এ ডেফিনিট টাইম হৈছিলে কিন্তু ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত উইদাউট এ ডেফিনিট টাইম হ'ব পাৰে টাইমৰ উল্লেখ নাথাকিব পাৰে ভৱিষ্যতৰ টাইমটো নিৰ্দিষ্ট সময় আমি উল্লেখ নকৰিবও পাৰোঁ ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত আৰু যেনেকৈ প্ৰেজেণ্ট কন্টিনিউয়াছৰ নিয়াৰ ফিউচাৰ হৈছিলে ফিউচাৰ কন্টিনিউয়াছৰ ক্ষেত্ৰত কিন্তু ডিষ্টেণ্ট ফিউচাৰো হ'ব পাৰে যে নিয়াৰ ফিউচাৰো হ'ব পাৰে নিয়াৰ ফিউচাৰ এণ্ড ডিষ্টেণ্ট ফিউচাৰ দুটা ব্যৱহাৰ হ'ব পাৰে যেনেকৈ উইথ এ ডেফিনিট টাইম অৰ উইদাউট এ ডেফিনিট টাইম ইন দিছ ৱে দেয়াৰ ইজ এ ডিফাৰেঞ্চ বিটুইন প্ৰেজেণ্ট কন্টিনিউয়াছ এণ্ড ফিউচাৰ কন্টিনিউয়াছ ইন ইউজিং ফিউচাৰ একশ্যন গতিকে এই কথাটো আমি জনাব বিচাৰিছোঁ আলোচনা কৰিছোঁ যে কি শিকিলোঁ আমি যে ফিউচাৰ কন্টিনিউয়াছ টেন্স আৰু প্ৰেজেণ্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰৰ ক্ষেত্ৰত এইটো কথা মনত ৰাখিব লাগে যে ভৱিষ্যতৰ কোনোবা এটা কাম কৰা বা হোৱাৰ ক্ষেত্ৰত যদি আমি যেতিয়া ব্যৱহাৰ কৰোঁ যে মই যদি চেণ্টেন্সটো লিখোঁ যে আই উইল বি মিটিং হিম টুমৰো তেতিয়া কি হ'ব এনেকুৱা লিখিব পাৰে এক্সাম্পল আই উইল বি ফিউচাৰ কন্টিনিউয়াছ টেন্স আই উইল বি মিটিং হিম টুমৰো হ'ব পাৰে নেক্সট ইয়েৰো হ'ব পাৰে অ'কে ইয়াৰ অৰ্থটো কি কৈছে যে ফিউচাৰ কন্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁতে আমি নেক্সট ইয়েৰো হ'ব পাৰে তাৰমানে টুমৰো ইজ দ্য নিয়াৰ ফিউচাৰ এণ্ড নেক্সট ইয়েৰ ইজ দ্য ডিষ্টেণ্ট ফিউচাৰ তাৰমানে ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত নেক্সট টুমৰো মিনছ
নিয়াৰ ফিউচাৰ ব্যৱহাৰ কৰিব পাৰোঁ, ডিষ্টেন্ট ফিউচাৰ ব্যৱহাৰ কৰোঁ। বহুত ভৱিষ্যতৰ বহুত দিনৰ পিছত হ'বলগীয়া কাম এটাও আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰিব পাৰিম। কিন্তু প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত আই উইল বি মিটিং হিম নেক্সট ইয়েৰটো নিলিখোঁ আমি কি লিখিম টুমৰটো ব্যৱহাৰ হ'ব নিয়াৰ ফিউচাৰ, কিন্তু ডিষ্টেন্ট ফিউচাৰটো ব্যৱহাৰ আমি নকৰোঁ। বা আমি এই দুইটা নিদিয়াকেও লিখিব পাৰোঁ আই উইল বি মিটিং হিম। তাৰমানে কি বুজালো আই উইল বি মিটিং হিম, ইয়াত যদি আমি ফুল ষ্টপ দি দিওঁ এইটো কি বুজালে যে উইদাউট মেনশ্যনিং এ টাইম ডেফিনিট টাইম আই উইল বি মিটিং হিম, তাত কোনো টাইমে উল্লেখ কৰা নাই। কিন্তু প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত কি হৈছিলে টাইম উল্লেখ হৈছিলে যে এটা নিৰ্দিষ্ট টাইম আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁতে when we use present continuous tense to mean and future action we can use present continuous tense. We have already come to know that future continuous future time or ক্ষেত্ৰত friends আমি আলোচনা কৰি আছো কি যে ভৱিষ্যতে হোৱা কাম এটা আমি future continuous tense ব্যৱহাৰ কৰিব পাৰোঁ। ওকে, future continuous tense ব্যৱহাৰ কৰোঁতে কি মনত ৰাখিব লাগে যে এটা ডেফিনিট টাইম আৰু সেই ডেফিনিট টাইমটো হ'ব নিয়াৰ ফিউচাৰ। ওকে, ওৱান ডেফিনিট টাইম মনত ৰাখিব লাগে যে ফিউচাৰ কণ্টিনিউয়াছ টেন্সটো ফিউচাৰ টাইমৰ ক্ষেত্ৰত প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁতে ডেফিনিট টাইম আমি উল্লেখ কৰিব লাগে আৰু এইটো সদায় নিয়াৰ ফিউচাৰ হ'ব। কিন্তু ফিউচাৰ কণ্টিনিউয়াছ টেন্সটো ব্যৱহাৰ কৰোঁতে তাত ডেফিনিট টাইমৰ কোনো উল্লেখ কৰাৰ প্ৰয়োজন নাই বা নহ'বও পাৰে বা প্ৰয়োজন থাকিবও পাৰে বা আমি টাইমটো উল্লেখ কৰিবও পাৰোঁ উল্লেখ নকৰিবও পাৰোঁ। যেনেকৈ মই ক'লোঁ যে আই উইল মিটিং হিম, আই উইল মিটিং হিম বুলি কওঁতে আমি ইয়াত কোনো টাইম উল্লেখ কৰা নাই, কেতিয়া লগ পাম মই তেওঁক লগ কৰিম, কেতিয়া লগ কৰিম তাৰ কোনো নিৰ্দিষ্ট টাইম উল্লেখ নাই। অৰ্থাৎ টাইম উল্লেখ নথকাকৈও আমি এটা ফিউচাৰ টাইমৰ ক্ষেত্ৰত ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু এইটো যেতিয়া আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ আই এম মিটিং হিম, তেতিয়া কিন্তু আমি টাইমটো উল্লেখ কৰিব লাগিব। আই এম মিটিং হিম টুনাইট, আই এম মিটিং হিম আফটাৰ 1 hour, আই এম মিটিং হিম টুডে টুমৰো ইন দিছ ৱে। ওকে, এইটো হ'ল এক নম্বৰ কথা যে টাইম উল্লেখ প্ৰেজেন্ট কণ্টিনিউয়াছ হ'লে মানে কি হ'ব ডেফিনিট টাইম উল্লেখ থাকিব, ফিউচাৰ কণ্টিনিউয়াছ হ'লে ডেফিনিট টাইম উল্লেখ নকৰিলেও হ'ব, এক নম্বৰ কথা। 2 নম্বৰ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ যিটো ডেফিনিট টাইম আমি উল্লেখ কৰিম সেই টাইমটো হ'ব সদায় নিয়াৰ ফিউচাৰ হ'ব, ফাৰ বা ডিষ্টেন্ট ফিউচাৰ নহয়। ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত আমি নিয়াৰ ফিউচাৰো ব্যৱহাৰ কৰিব পাৰোঁ, ডিষ্টেন্ট ফিউচাৰ ব্যৱহাৰ কৰোঁ, টুমৰো ব্যৱহাৰ কৰিব পাৰিম, নেক্সট মান্থ বা নেক্সট ইয়েৰ বা এট এনি টাইম ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে ইন দিছ ৱে যে চামটাইম আমি ব্যৱহাৰ কৰিব পাৰোঁ। আই এম মিটিং হিম, আই উইল মিটিং হিম চামটাইম এনেকৈ ব্যৱহাৰ কৰিব পাৰিম। আই উইল বি মিটিং হিম চামটাইম, কিন্তু আই এম মিটিং হিম চামটাইম ব্যৱহাৰ নকৰোঁ। ওকে, দিছ ইজ দ্য ডিফাৰেঞ্চ যে আই এম মিটিং হিম চামটাইম নহ'ব, কেতিয়া উল্লেখ কৰিম তাৰ কোনো নিৰ্দিষ্ট সময় নাই, অনিৰ্দিষ্ট। চামটাইম ইজ ইনডেফিনিট টাইম নট ডেফিনিট টাইম। The indefinite time can be used with future continuous tense. Okay, but when we use present continuous tense to mean a future time, then we use a definite time, and that definite time should always be a near future. And this is the point that I have discussed. And in this video, I think we should discuss we have learned to this thing that when future continuous tense and when present continuous tense are used to mean an action belonging to the future time. Okay, with this I think I should finish the lesson for today. In the next class, friends, again we will be discussing the point that future indefinite tense and future present indefinite tense. Okay, present indefinite tense and future indefinite tense, how to use and when to use present indefinite to mean an future action and future indefinite to mean a future action. Okay, to mean a future action we can use present indefinite, and what is the difference between present indefinite and future indefinite? This is the point that I am going to discuss in the next video, and for that please wait for the next video, and please like the video. This video please like and comment and share among your friends. Okay, with this request let me finish the class for today. Okay, thank you.